তো হেল্ল' গাইছ এণ্ড ৱেলকাম টু মাই চেনেল। মোৰ চেনেলৰ ভিডিঅ'লৈ আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ গাইছ। আজি এই দেওবাৰে ভিডিঅ' বনাইছোঁ, তাৰপিছৰ পৰা ইমান দিন ভিডিঅ' বনোৱা নাই, কিবা কিবি কামত ব্যস্ত হৈ আছোঁ। আজিও কামতে যাব ওলাইছোঁ গুৱাহাটী। ভাবিলোঁ গুৱাহাটীৰ ফালে যাম, যিহেতু ভিডিঅ'টো বনাওঁ আৰু আপোনালোকক দেখাওঁ কিয় যাম। আৰু বিশেষ দুটামান কাম আছে, কামকেইটা প্ৰথমতে শেষ কৰি লওঁ আৰু তাৰপিছতে গৈ আছোঁ এটা বস্তু চাবৰ কাৰণে, মানে এখন গাড়ী চাবৰ কাৰণে যাম বুলি ভাবিছোঁ আজি। হয় চন্দা গৈছি হাজিৰা কৰিব যাম। তো এখন গাড়ী চাবৰ কাৰণে যাম, মানে যিহেতু মই TVSৰ কোম্পানীৰ গাড়ীৰ অ'নাৰ, চ' মই TVS কোম্পানীৰ এখন গাড়ী বহুত ভাল পাওঁ। TVS Apache RR 310 বহুত ভাল লগা বাইকখন মোৰ। এতিয়া নতুনকৈ আবাৰ এখন ওলাইছে TVS RTR 310 বুলি, কিন্তু যিখন RR 310 আছে একদম বুম লাগে। আৰু মানে 2025 যিটো মডেল, মানে এতিয়াই ওলাইছে যিটো মডেল, মানে এটা গ্ৰে কালাৰ দিছে, একদম গুলি লাগিছে মানে কালাৰটো। তো চ' আমাৰ ইয়াতে সেইখন গাড়ী এভেইলেবল নাই। ত' গুৱাহাটীত যাওঁ, যিহেতু যামেই মই কামত, যদি এবাৰ গণেশগুৰিৰ ফালে যাব পাৰোঁ তেতিয়া মোৰ ডিলাৰ এটা আছে, চিনাকি হয়, তাতে যাই কিনে বা গাড়ীখন চাবৰ কাৰণে ট্ৰাই কৰিম যদি আছে সেনেকুৱাকৈ। তো যাওঁ, আৰু বাকী বেলেগ কামো আছে, ধুনীয়াকৈ যাওঁ, সকলোৱে যাম। আৰু গাড়ীখন পূৰা ৰেডি কৰি লৈছোঁ, পানী চানী মাৰি কিনে, আৰু এতিয়া যাই থাকোঁ বলক। মানে আমাৰ এইখিনি অলপ ৰাস্তাটো বেয়া, মই ফাৰ্ষ্ট টাইম যাব লাগিব দুনিত। কাৰণ কি হোৱাৰ কাৰণে আমাৰ ইয়াতে তেল ডিপু আছে, এই বিজেৰা পাৰ হৈ যায় তেল ডিপু আছে, আৰু এইফালে দি মই নাযাওঁৱে, সেইকাৰণে দুনিত তেলটো ভৰাই লৈ সেইফালে গুচি যাম গুৱাহাটী। তো বলক যাই থাকোঁ, কি হয় কি নহয়, ক'ত যাওঁ, কেনেকৈ যাওঁ, গোটেইখিনি বস্তু আপোনালোকক দেখাই যাম। বলক এতিয়া যাই থাকোঁ চলি। ফাইনেলি মই গুৱাহাটী আহি পালোঁ। গুৱাহাটী আহি পালোঁ মানে গুৱাহাটীত পাম আৰু ব্ৰহ্মপুত্ৰ দলঙো পোৱা নাই, আৰু ধুনীয়াকৈ আহি আছোঁ। অকণমান গাড়ীখন জোৰকৈ চলাই আহিলোঁ। ये देखो साला कहाँ फंस गया। দেখছেনে গাড়ী, দেখছেনে গাড়ীখন পাৰ কৰিব নোৱাৰি, কোনে ক'ত কিয় সোমাই দিয়ে আমি ঘটাই নোৱাৰিছোঁ। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ শৰাইঘাট দলং। আৰু জাম লাগিছে নেকি, জাম লাগিলে বহুত দিগদাৰ হ'ব মানে। নাই বাৰু ধুনীয়াকৈ গৈ আছোঁ। আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰ নদী কেনেকুৱাকৈ। আৰু এতিয়া ঠাণ্ডা দিন পৰিছে ন, আৰু এতিয়া মানে ৰাতিপুৱা ভাগত আহিলে আপোনালোকে এইবিলাক কুঁৱলী দেখা পাব। এতিয়া বাৰু কুঁৱলী নাই, হ'লেও ইয়াতে কুঁৱলী, আৰু ইমান সময় গৰম লাগি আছিল। আৰু ব্ৰহ্মপুত্ৰ মানে দলঙত উঠাৰ লগে লগে এটা ঠাণ্ডা ফিল হৈ যায়, পূৰা ঠাণ্ডা লাগি যায় তাৰমানে, ধুনীয়া সঁচাকৈ বহুত ভাল লাগে। কিমান আহিছোঁ মই ব্ৰহ্মপুত্ৰৰ ওপৰে বা এই শৰাইঘাট দলঙৰ ওপৰে, কিন্তু সঁচাকৈ এই আল্টিমেট লাগে এই জেগাটো। তো গাইজ চাওকচোন, হ'ব ভিৰ, বাপৰে বাপ, তলতে ওপৰ। ইয়াতে মেজিক, ৰেপিড', টেক্সি চব ৰখি থাকে। এইখিনিত থাকিব শ্বিলং যোৱা, ইয়াতে থাকিব সেইফালে যোৱা। গাড়ী দেখিছেনে গাইজ, মানুহতকৈ বেছি গাড়ী যেন লাগে। তই গাইজ পাই গ'লোঁ মালিগাঁও। আৰু এই মালিগাঁৱৰ এই ব্ৰিজখন দিয়াৰ বাবে বহুত সুবিধা হৈছে গাইজ, বহুত সুবিধা হৈছে। জাম চাম নালাগে এতিয়া, পূৰা ফাই যাব পাৰি। তো গাইজ ফাইনেলি মোৰ কামবিলাক কৰি ওলাই আহিলোঁ, আৰু আহি পাইছিলোঁ মই 11টা, 11:30, আৰু বাজিলে এতিয়া 2:30, মানে 2:30। 11:30 আহি পাই 2:30 বাজিলে, মানে 2:30 বাজিল। আৰু এতিয়া তাৰ পৰা ওলাই আহিলোঁ, আৰু বলক এতিয়া পৰা আমি দীঘলী পুখুৰী এইখিনি ৰখিব লাগিব অলপ। গুৱাহাটী উচ্চ ন্যায়ালয়, হাইকোৰ্ট। আৰু এইফালে আহিবলৈ আমি দীঘলী পুখুৰী। আৰু আপোনাৰ গম পায় দীঘলী পুখুৰী সেই গছবিলাক কাটাক লৈ কিমান কণ্ট্ৰভাৰ্চি চলি আছে। আৰু সেই গছবিলাক, এনেকুৱা গছবিলাক আপোনাৰ চাওকচোন কিমান ধুনীয়া লাগিছে দীঘলী পুখুৰী। যদি এইবিলাক গছ যদি কাটি দিয়ে কেনেকুৱা বেয়া লগা হ'ব। গছ এই কাটা পুৰঞ্চিন মাৰা গছবিলাক ইয়াতে নাই বাৰু, আগৰ ফালে আছে চাগে। এতিয়া চাওক এইবিলাক, এয়া পুৰঞ্চিন মাৰি থোৱা আছে, দেখিছেনে গছৰ, দেখিছেনে আপোনালোকে হালধীয়া হালধীয়া পুৰঞ্চিন মাৰি থোৱা আছে গছবিলাকত। এইবিলাক গছে কাটা যোৱাৰ কথা আছিলে, নাকাটিলে বাৰু এইবিলাক গছ।
এইবিলাক পুৰণি মাৰি থকা গছ এইবিলাক দীঘলী পুখুৰী এইবিলাকে গছ এতিয়া নাযায় বাৰু কাটা এইটো ছেফ বৰ্তমান সময়ত আৰু যাম আমি এইটো চাইডে কিন্তু এইটো চাইডে যোৱাটো বৰ্তমান সময়ত কঠিন যেনে লাগিছে এইফালে চাওক গোটেই ৰাস্তা ধূলা অভাৰব্ৰিজ বনাই থকাৰ কাৰণে ফ্লাইঅভাৰ বনাই থকাৰ কাৰণে কেইফালে ধূলা হৈছে আৰু মই যাব আহিছোঁ গণেশগুৰি আৰু এতিয়া গণেশগুৰিত কিমান ধূলা খাব লাগে হিচাপ না চোলা তোলা ভগা পৰি গৈছে ভাই আৰু এইখিনি কিমান দামী গাড়ীবিলাক খাই মাজত পেলাই থৈ দিছে আৰু চাওক সেইফালে ৰাস্তা খান্দা পূৰা চলি আছে প্ৰজেক্ট এইফালে এইবিলাক অভাৰব্ৰিজৰ কাৰণে আৰু চব গাড়ীটো মাজত গাড়ীটো পাৰ্কিং হেৰি হৈছে মানে চাইডত ৰাস্তা হৈ গৈছে তো গাইছ আহি পালোঁ ডিলাৰ আৰু আপোনাৰ আগত আছে এইখন চাওক RRT10 কেনেকুৱা মানে লুক চাওক এই মালটো দেখিছে নহয় ৱাও কি বুলি কয় ভিজিবল ক্লাছ প্লেট উইং লিডছ যিটো মানে আপুনি ৰেষ্ট কৰিলে মানে ঠিক ডাউনফল ক্ৰিয়েট কৰে এইখন ৰিংছিলে বহুত জোৰে কথা কোৱা নাই বাৰু এইখন খুব বুম গাড়ী বাপৰে বাপ এইখন RT10 এইখন RRT10 ৱাও বুম বাইক বাপৰে বাপ কেনে লাগিছে আৰু মানে এটা বস্তু দেখাই আছোঁ মষ্ট ইম্পৰ্টেণ্ট বস্তু দিছ ইজ কুইক শ্বিফ্টাৰ আপ এণ্ড ডাউন দুটা আছে কুইক শ্বিফ্টাৰ আৰু গাড়ীখন এটা স্পেচিফিক দেখোঁ এইটো হৈছে কি মানে পিছ বেক চুইংগাম চাইলেঞ্চাৰ এক্সজষ্ট তো গাইছে এইখন গাড়ীখন এটা হিচাপ লৈ লৈছোঁ কি হিচাপ লৈছোঁ গোটেইখিনি দেখাম বাৰু চবৰে বম হিউজ লাগিছে গাড়ীখন বম লাগিছে চাওক না মটৰ ব্লগিঙত কেনেকুৱা চেটআপ আহিব চাব নেকি এবাৰ এনেকুৱা এটা লুক চাইব মানে এনেকুৱা তো গাইছ চাওক ইনষ্টলমেণ্ট ক্লাষ্টাৰ আপোনালোকৰ চব সুবিধা হ'ব চাওক ৰাইড মোড চিপ ডিটেইলছ মাই ভেহিকেল পাৰফৰ্মেঞ্চ চব পাব আৰু আছে ৰ'ব এইবিলাক মোড এইটো আৰবন মোড ৰেইন মোড স্পৰ্টছ আৰু ট্ৰেক মোড বৰ্তমান সময়ত আনলক হৈ থাকে বাৰু 1000 কিলোমিটাৰ চলাৰ পিছতে স্পৰ্টছ মোড আৰু ট্ৰেক মোডটো মানে খোলা যায় আৰু বাকী এইফালে এইটো আপুনি আৰু যাব লাগিব এইফালে এনেকৈ দিব লাগিব ইয়াক অ'কে ট্ৰিপ ডিটেইলছ আপোনালোকে ট্ৰিপ A ট্ৰিপ B ট্ৰিপ C পাই যাব মই ভিতৰত পাই যাব ইয়াতে পাৰফৰ্মেঞ্চ মোড ডকুমেণ্টছ চৰি এতিয়া ডকুমেণ্টছ আপুনি ৰাখিব পাৰে আপোনাৰ যিকোনো তিনিটা ডকুমেণ্টছ লাইচেঞ্চ হ'ল RC হ'ল আৰু এই কি পলিউশ্যন চলিউশ্যন কিবা ৰাখি থ'ব পাৰে আৰু গাড়ীৰ চেম তাৰপিছতে এনেকুৱা গোটেইখিনি বস্তু থাকিব বাৰু ইয়াতে বাকী ইয়াতে থাকিব ক্ৰুজ কণ্ট্ৰল ধুনীয়াকৈ দেখা পাইছে হেজাৰ্ড লাইট ক্ৰুজ কণ্ট্ৰল হৰ্ণ এডজাষ্টেবল গিয়াৰ লিভাৰ প্লাছ এডজাষ্টেবল থাকিব আৰু ছাছপেনশ্যন এডজাষ্টেবল থাকে সেইটো থাকিব আপোনাৰ ডাইনেমিক কিটৰ লগত আহিব এনে নৰ্মেলি নাহে আৰু বাকী টায়াৰ মনিটৰিং চিষ্টেম পাব অফ কৰি দিব টায়াৰ মনিটৰিং চিষ্টেম পাব সেইটো পাব আপুনি ডাইনেমিক কিটৰ লগতে পাব নৰ্মেলি আপুনি নাপাব এনেকুৱাকৈ বাকী চাওক ৱাও অভাৰঅল গাড়ী একদম চ' গুড ধুনীয়া হৈছে মই যিটো বিচাৰিছোঁ গ্ৰে কালাৰৰ সেইটো এলয়টো হ'ব ৰেড বাকীটো হ'ব গ্ৰে আৰু আপোনালোকে কেমেৰাত চালে সিমান এটা গম নাপাব কিন্তু হিউজ লাগিছে গাড়ীখন এনেকুৱা ডাঙৰ গাড়ী না বাপৰে বাপ স্পৰ্টছ লেভেল R15 কিবা এটা পৰি থাকিব বুম গাড়ী বলক এতিয়া ইয়াৰ পৰা ওলাই দিওঁ বলক এতিয়া আমি চাই থাকোঁ কৈ আছোঁ হ'ব ক'ত কি কেনেকুৱা হয় ধুনীয়াকৈ বলক কৈ আছোঁ ধুনীয়াকৈ হেল্ল' মানে চাওক এইটো হৈছে 2025 মডেল TVS Apache RRT10 চ' গতিকে মানে কি হৈছে ইয়াৰ যিটো এটা ডাইনেমিক কিট আছে য'ত আপোনাৰ TTMS মতলব টায়াৰ মনিটৰিং চিষ্টেম বা ফ্ৰণ্ট ছাছপেনশ্যন এডজাষ্টেবল ছাছপেনশ্যন এইবিলাক যিটো মডেলত আহিব সেইটো মানে কোনো মডেল নাই সেইটো আপুনি মানে কাষ্টমাইজ কৰিব লাগিব চ' আপুনি গাড়ী লোৱাৰ এমাহ আগত অৰ্ডাৰ কৰিলে সেই মডেলটো আহি যাব আপোনাৰ তাত পিছৰ কথাটো হৈছে কেনেকুৱা আৰু এতিয়া মই ল'ব লাগিব U-Turn আৰু সেইটো মানে আহিব অৰ্ডাৰ কৰাৰ পিছতে আৰু এই ৰেড কালাৰ বা আপোনাৰ এটা আহে ৰেড কালাৰ এটা আহে ব্লেক কালাৰ আৰু এটা হোৱাইট আহে আৰু এটা ৰেচ ৰেপ্লিকা নামৰ এটা এডিশ্যন আহে ৰেচ ৰেপ্লিকাটোত মানে সেইটো ডাইৰেক্ট পিক চিফ্ট এইবিলাক থাকে ৰেচ ৰেপ্লিকাটো আপোনাৰ কালাৰটো বেলেগ থাকিব বগা এনেকুৱা ৰেচৰ মডেলত থিম এটা থাকিব আৰু বাকী যিটো গ্ৰে কালাৰ
এই গ্ৰে কালাৰটো এইটো মডেলত নতুনকৈ আহিছে আৰু যিটো গাড়ীখনে উইনচিল দেখিছে আপোনালোকে এই উইনচিলটো ধুনীয়া হয় উইং উইনচিল নাই উইং লিডছটো নতুনকৈ আহিছে যিটো মানে আপুনি ট্ৰেকত গাড়ী চলালে বা স্পীডত চলালে মানে আপোনালোকৰ সেইটো আৰু তিনি কিন্তু ডাউনফল ক্ৰিয়েট কৰিব আৰু যোনে মানে ৰাইডাৰ হয় তেখেতসকলে গম পাব সেই উইং লিডছখনৰ মানে ইম্পৰ্টেঞ্চটো ক'ত চ' মই গম পাওঁ বাৰু সেইটো বস্তুৰ চ' সেইকাৰণে আৰু আপোনালোকক ক'লোঁ গাড়ীখন ধুনীয়া গাড়ী মোৰ মানে ফেভাৰিট গাড়ী মোৰ বাজেটত আছে বুলিও ক'ব পাৰে নাই বুলিও ক'ব পাৰে গাড়ীখনৰ বহুত দাম আপোনালোকে যদি যিটো নৰ্মেল যিটো নৰ্মেল মডেলটো ল'ব গ'লে আপোনালোকৰ 3,14,000 অ'কে 3,14,000 আপোনালোকৰ আহিব মানে একদম পূৰা হেৰিটো প্ৰাইচ আৰু অনুৰোধ প্ৰাইচ তাৰপিছতে আৰু আপোনাৰ যিটো ডাইনেমিক কিট আছে চ' ডাইনেমিক কিটটো মিলাই আপোনালোকৰ আহিব 3,40,000 কাষাকাষিকৈ আহিব আৰু মানে এইটো আহিব বাকী আৰু আপোনালোকে যদি স্পৰ্টছ বাইক ল'ম বুলি ভাবে এইখন এখন ধুনীয়া বাইক আহিব মই যেতিয়া ফটো দেখিছিলোঁ ক'ৰবাত দেখিছিলোঁ এইখন মানে ইমান এটা ফিল কৰিব পৰা নাছিলোঁ যে আজি চালোঁ জিলাত আহিছোঁ তেতিয়া মানে ফিল কৰিছোঁ গাড়ীখন এটা মানে বহুত হিউজ লেভেলৰ গাড়ী সঁচাকৈ ত' দেখা যাওক কি হয় গাড়ীখন নিউ ইয়াৰলৈকে প্লেন কৰিব পাৰি নেকি চাওঁ নোৱাৰিলে নাই চব বাজেটটো মিলিব লাগিব ফাৰ্ষ্ট কথা হৈছে সেইটো কাৰণ 1,00,000-1,50,000 টকাৰ গাড়ী নহয় কাৰণ এইখনতো মই লৈছিলোঁ 1,15,000 টকাৰ চ' ইমান কম দামী গাড়ী নহয় 3,00,000 টকা এটা হিউজ এমাউণ্টৰ গাড়ী চ' হিউজ এমাউণ্টটো গাড়ীখনৰ নামত ইনভেষ্ট কৰাৰ আগতে ভাবি চিন্তি চাব লাগিব ভালকৈ কি হয় কি নহয় কি কৰিব পাৰি কি কৰিব নোৱাৰি চ' মই এটা কথা ক'ব গ'লে মই হৈছোঁ ভিডিঅ' চিডিঅ' বনাই থকা ল'ৰা মই ভিডিঅ' চিডিঅ' বনাওঁ মই ৰাইড কৰিব যাওঁ ত' কিবা কিবি অসুবিধাৰ কাৰণে বৰ্তমান ৰাইড কৰিব পৰা নাই হ'লেও মই ৰাইড চাইড কৰিব যাওঁ চ' গোটেইখিনি পাৰপাছ মিলাই কিনে গাড়ীখন ল'ব লাগিব চ' মোৰতো ৰানিং হৈ থাকিব না সেইকাৰণে একদম মেইনতে হৈছে বাজেটটো মিলে ধুনীয়া গাড়ী এখন চ' তাকে চালোঁ ইয়াৰ লগতে এখন আহে RTR চ' RTR ধুনীয়া মানে দুখন একে গাড়ী RTR এখন নেকেড গাড়ী এখন ছুপাৰ স্পৰ্টছ গাড়ী একদম বুক জুই গাড়ী আৰু মই দেখা যাওক কি হয় নাই কি কয় ল'লে আপোনালোকে গমেই পাব আৰু ধুনীয়াকৈ চবকে মাতিম দিয়ক পাৰ্টি চাৰ্টি খাম পূৰা একদম জুচত গাড়ী লয় 3,00,000 টকা গাড়ী ল'ম পাৰ্টি চাৰ্টি খাব লাগিব নাই তো তাৰ আগতে বহুত কিবা কিবি কাম আছে গাইজ কামবিলাক কৰি শেষ কৰি ল'ব লাগিব তাৰপিছতহে হ'ব ঠিক আছে এতিয়া ব'লক আৰু মোৰ ভাইটি এজন থাকে ইয়াতে সি পঢ়ি আছে BBA কৰি আছে কি বুলি কয় কি মানে প্ৰাগজ্যোতিষত পঢ়ে জানাম ৰিকি তাৰ ৰুমত এবাৰ যাওঁ খুৰীৰে হয়তো আছে বোলে এবাৰ যায় এনে মাত দি থৈ যাম আৰু ঘৰৰ ফালে তেনেকুৱা কাৰণে গাইজ এয়া ৰিকি আৰু ইয়াৰ ৰিকিহঁতৰ ৰুম তাতে কি আছিল নাজানো শান্তিপুৰ প্ৰাগজ্যোতিষ কলেজ বপুৰীয়া পঢ়ি আছে তাতে ৰুমত আহিলোঁ ধুনীয়াকৈ চাহটো খালোঁ আৰু এতিয়া ধুনীয়াকৈ যাওঁ বাকী এতিয়া বাজিল আপোনাৰ 5টা 5:30 উঠিছ গুৱাহাটীতে 5:30 বাজে ইয়াৰ পৰা যাওঁতে সজাই পাতে যায় বাজিব 8টা বাজিব 8টা চ' একো নাই এইটো ঠাণ্ডা লাগে না সেইকাৰণে চুৱেটাৰটো অলপ এটা লৈছিলোঁ পিন্ধি ল'লোঁ চুৱেটাৰটো পিন্ধি ল'লোঁ তাৰপিছতে এতিয়া ধুনীয়াকৈ চাইছিম বাৰু ঠাণ্ডা লাগিব বাৰু সেই ঠাণ্ডা লাগিব বুলি পূৰা দৃঢ় বিশ্বাস আছে এখন গাড়ী থৈ দিছিলোঁ এইটো বিল্ডিঙতে থাকে সেনেকৈ ই পঢ়ে আৰু BBA পঢ়ি আছে সেইকাৰণে ব'লক এতিয়া যাই থাকোঁ একদম ৰাস্তাত যাই কিনে লগ পাইছোঁ চলি গধূলিয়ে হ'ল ৰাস্তা সিহঁতৰ ৰুমত অহা ৰাস্তা এইটো ৰাস্তা বুলি কয় নাই এইটো ৰাস্তা বুলি নকয় দিয়ক বাপৰে বাপ কি অধুৰ ৰাস্তা তো গাইজ ফাইনেলি মই আহি পালোঁ ঘৰ আৰু ঘৰ আহি পাই মই বৰাকেইটাক চালোঁ মানে সিহঁতে দানা পানী খাইছে নাই তো আহি পালোঁ ঘৰ তো সেই কিবা কিবি কামত ওলাই গ'লে কেতিয়া যাই পায় কেতিয়া আহি পায় কোনো হিচাপে নাই আহিলাকচোন গোটেই হাতে বগা পৰি গৈছে চুলেদি আৰু চুৱেটাৰটো পিন্ধিছিলোঁ চুৱেটাৰ ক'লা চুৱেটাৰ বগা গৈছে বিৰাট চুলা আৰু সেয়াই গাইজ নিৰ্দিষ্ট কামত যোৱা যায় জিম্মেদাৰী যেতিয়া মাথাত থাকে তেতিয়া আৰু ক'ব নোৱাৰি আৰু কেতিয়া ৰাতি হয় কি হয় তেতিয়া আহি পাইছোঁ আৰু সেই গধূলি সময়তে গুৱাহাটীৰ হয় যিখনতে ভাল লাগে উঠি কিনে অলপমান ৰাইট চাইড পৰি থাকে না যে তাৰ পৰা ওলাব
এইফালে যাম এইফালে কিবা এইফালে কিবি এই গাড়ী অৱস্থা বেয়া হৈ যায় গাড়ী চলাওঁতে এতিয়া মোৰ চকু তকু পুৰি আছে পূৰা থুজাৰি বাৰু বাকী যা নহওক আহি পালোঁ ঘৰত ধুনীয়াকৈ গাড়ীখন চালোঁ বাকী আহি থাকোঁতে মই বহুত কথা চিন্তা কৰিলোঁ চৰ্চা কৰি চালোঁ গাড়ীখনৰ বিষয়ে তো এটা হিউজ এমাউণ্ট হয় মানে ইনভেষ্ট কৰিবৰ কাৰণে তো দেখা যাওক কি হয় লেটছ চি নে কি মানে চাই অহাৰ পিছত ইমান এটা মোৰ হেৰিও মানে অলপ খেলি মেলি হৈ আছে কাৰণ সেইখন ছুপাৰ স্পৰ্টছ বাইক হ'ব না তো পিছফালে বহা মানুহজনৰ অশান্তিত যাব লাগিব আৰু মই লং ৰাইড কৰিলে সেইখন বাইকো কমফৰ্টেবল নহ'ব চ' দেখা যাওক কি হয় নে কি তো বাকী আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' যদি ইমানলৈকে চাইছে তেনেহ'লে এটা লাইক কৰিব আৰু এটা জনাব চ' আপোনালোকে কিবা কমেণ্ট কৰিলে মোৰ অলপ ভাল লাগে দিয়কচোন তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন ভিডিঅ'টো কমেণ্ট লিখে বাই